नमस्कार, आप देख रहे हैं ओपन बुक भारत। बाढ़ पीड़ितों के बीच पहुंचे प्रवासी असमिया युवा 50 से अधिक परिवारों को दी सहायता। शिवसागर के बेतबारी स्थित बेतनीपाम इलाके में आज बाढ़ प्रभावित लोगों की मदद के लिए बाहर के राज्यों में काम कर रहे कुछ असमिया युवाओं ने सराहनीय पहल की। मानुहे मानुहर बाबे नामक व्हाट्सएप ग्रुप के जरिए एकजुट हुए प्रवासी असमिया युवाओं ने बाढ़ पीड़ित परिवारों के बीच पहुंचकर उनका हालचाल जाना और आर्थिक सहायता प्रदान की। युवाओं ने 50 से अधिक बाढ़ प्रभावित परिवारों के घर घर जाकर उनकी समस्याएं सुनी और उनके दुख दर्द में सहभागी बने। इस दौरान उन्होंने अपनी क्षमता के अनुसार आर्थिक मदद भी की। प्रवासी असमिया युवाओं की इस पहल की स्थानीय लोगों ने सराहना की। उनका कहना है कि संकट की घड़ी में अपनों के साथ खड़ा होना ही इंसानियत की सबसे बड़ी मिसाल है। शिवसागर से अपर्णा भराली की खास रिपोर्ट। गम पाइसे शिवसागर विभिन्न अंचলত जिदरे बाने विनष्ट करिले आपनकर मनले केनेके आहिल आपनक कर्मरत হৈ আছে বাহিৰত হয় একচুয়ালি আমি এটা হোৱাটছআপ গ্ৰুপে আমি বহুদিন নহয় বহুদিন বুলিব নোৱাৰে আজি এসপ্তাহমানৰ পৰা হোৱাটছআপ গ্ৰুপে আমি যিখিনি অসমৰ জৱান CRPFৰ তো ইয়াৰ মিডিয়াৰ জৰিয়তে আমি যিখিনি দেখিলোঁ বা শুনিলোঁ গোটেইখিনি দেখি আমি এটা মনত খেলিলে যে আমিও কিবাকৈতো আমি যিখন গাঁৱত বাস কৰোঁ তাৰ কুকরাম পোকম তুমি দিয়া যা ন্যূনতম কিবা এটাহে আগবঢ়াইছোঁ তাকে কিবা এটা সাহায্য দিছোঁ আৰু দেই আমি সকলো জোৱান মিলি পেলাই আহিছোঁ কিয়নো আমি বৰ্তমান চব মিলি পেলাই আহিছোঁ আৰু আমি ভাবিছোঁ যে আপোনালোকৰ যি অৱস্থা দেখি আহিছোঁ আৰু ভাবিছোঁ যে সেই বস্তুটো সকলোৱে দি আছে আৰু যদি আমি আপোনালোকৰ হাতত কিবা এটা সামান্য যদি অনুদান দিব পাৰোঁ সেইটো অন্ততঃ কিবা নহয় কিবা এটা সময় কিনিব পাৰিব সেই কথা চিন্তা কৰিহে আপোনালোকক কিবা এটা দিবলৈ চেষ্টা কৰিছোঁ তাৰ গতিকে খুব যদি ন্যূনতমো হয় আপোনালোকে বেয়া চাই নাপাব আৰু দেই আৰু ফটো ছিজন যে ফটো যে মানে আমাৰ লোৱা হৈছে এইটো এইকাৰণে নহয় যে আমি যে আপোনালোক কিবা এটা দিছোঁ আমাৰ প্ৰমাণৰ গতিকে ৰাখিছোঁ আমাৰ নিজস্ব প্ৰমাণৰ গতিকে কিন্তু এইটো মানে বহুত বজাবৰ গতিকে নহয় দেই ঠিক আছে ধন্যবাদ আগতে আপোনালোকৰ মিডিয়া কৰ্মী বন্ধুসকলৰ জৰিয়তে তো বিভিন্ন ধৰণৰ আমি ইয়াত ৰাইজৰ দুখ কষ্ট দেখি আহিছোঁ সেই দুখ কষ্টৰ মাজেৰে আমি এটা হোৱাটছআপ গ্ৰুপৰ থ্ৰু দি তো আমাৰ যিটো মানুহে মানুহৰ বাবে সকলোখিনি আমি কৰ্মৰত থাকি তো কথা বতৰা দ্বাৰা হোৱাটছআপ গ্ৰুপৰ দ্বাৰা আমি অকণমান এই বেতনী ৰাইজৰ গোটেইখিনি পৰিস্থিতি সাপেক্ষে জানিব পাৰি আমি গোটেই বন্ধুখিনি মিলি কৰ্মৰ মাজেদি আমি অকণমান কিবা যেনেকৈ পাৰিছোঁ যোনে যেনেকৈ সহায় কৰিছে তাৰ মাজেদি আমি অলপমান এই বেতনী গাঁওখনক সহায় সাৰথিৰ অলপমান কৰিম বুলি কিঞ্চিত বৰ বেছিকৈতো নোৱাৰিলোঁ যিখিনি আমি সামৰ্থ্য তো তাৰ কাৰণে আমি গোটেইখিনি মিলি আজি বেতনী গাঁৱত আমি অকণ সামৰ্থ্য অনুসাৰে বিতৰণ কৰিবলৈ সক্ষম হৈছোঁ আৰু দেখিছে ৰাইজে আজি ইমান দিনে মানে অসমৰ ইমান ডাঙৰ ভয়াৱহ যি বানপানী তো সেইবোৰ দেখি আমি বহুতখিনি যদিও কৰ্মৰত আছোঁ বহুতখিনি দুখ সকলো ব্যক্তিয়ে বা কৰ্মৰত অসমীয়া ৰাইজেই হওক আমাৰ বন্ধুবৰ্গই হওক খুব দুখ প্ৰকাশ কৰিছে আমি গোটেইখিনি দেখি সত্ত্বেও আমি কৰ্মৰত থকা অৱস্থায় বন্ধুবৰ্গ আহিব নোৱাৰিলে তাৰে মাজেদি আমি কেইজনমান আমি সতীৰ্থ ইয়াত ছুটীত আছিলোঁ তো সেই ছুটীত থকা কাৰণে আমাৰ গোটেইখিনি হোৱাটছআপ গ্ৰুপৰ মাজেৰে এখন মিটিং আকাৰে আমি ইয়াত আজি এটা দিন মনস্থ কৰি ইয়াত আজি উপস্থিত হৈছোঁ তাৰ কাৰণে আপোনালোকে যি ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়ালে আৰু মিডিয়া কৰ্মীসকলেও আপোনালোকে আহি এইখিনিত আমাক লগ কৰিলে তাৰ কাৰণে ধন্যবাদ
আৰু আগলৈকে আমি এই যি মানুহে মানুহৰ বাবে সংস্থাটো আগুৱাই নিম বুলি ভাবিছোঁ, মনস্থ কৰিছোঁ। যেনেকৈ ধৰক আজি আমাৰ যিখিনি সংস্থাপন বা কৰ্মী অকস্মাত কিবা এটা নক্সলবাদৰ বা শ্ৰীনগৰে হওক, কিছুমান দায়িত্বশীল জেগাত আমাৰ তাত মানুহবোৰ চাকৰি কৰি আছে। তো কিছুমান দুৰ্ভাগ্যবশতঃ কিবা এটা ঘটনা হ'লে তেখেতৰ ল'ৰা ছোৱালী হওক বা পৰিয়াল হওক বা গতিকে আমি তেনেকুৱা অৱস্থাত আমি এটা যাতে সহায় সাৰথি আগবঢ়াব পাৰোঁ, তাৰ কাৰণে আমাৰ গোটটোৱে চেষ্টা চলাই যাব। ধন্যবাদ।